দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ ৰঙামাটি গাঁৱৰ সিদ্ধেশ্বৰী পুথিভঁৰাল খেলপথাৰত ৰঙামাটি স্পৰ্টছ ক্লাবৰ উদ্যোগত উদযাপন কৰা হয় ভোগালী উৎসৱ। এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ভোগালী বিহু উপলক্ষে আয়োজন কৰা উৎসৱখনত বিভিন্ন খেল ধেমালিৰ অনুষ্ঠানৰ লগতে সংগীতানুষ্ঠানৰো আয়োজন কৰা হয়। ভোগালী বিহুৰ উপলক্ষে আয়োজন কৰা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে আছিল স্থানীয় বিধায়ক হেমংগ ঠাকুৰীয়া। লগতে অঞ্চলটোৰ বহুকেইজন গণ্যমান্য ব্যক্তিয়েও অনুষ্ঠানত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায়। এই অনুষ্ঠানত ৰাতিপুৱাৰ পৰা ৰছী টনা খেল, কাবাডী খেল, চকলেট খাই দৌৰ, চিত্ৰাংকন প্ৰতিযোগিতাকে ধৰি বহু কেইবিধ খেল ধেমালি অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত স্থানীয় শিল্পীসকলে গীত মাত পৰিৱেশন কৰাৰ উপৰিও নিমন্ত্ৰিত শিল্পীৰ দ্বাৰাও গীত পৰিৱেশন কৰা হয়। আজাৰাৰ পৰা নৱ শৰ্মাৰ ৰিপৰ্ট, NDS নিউজ। প্ৰফেচনেলি খেল খেলি আহিছোঁ। মই কাবাডীৰ ৰাষ্ট্ৰীয় পৰ্যায়ত ইতিমধ্যে 4বাৰকৈ খেলিছোঁ। মই অসম দলৰ কেপ্টেইন আছিলোঁ আৰু মই প্ৰ কাবাডীতো বাছনিৰ শিবিৰত বাছনি হৈছিলোঁ। কিন্তু পৰিতাপৰ বিষয় যে বহুত কিবা কিবি কাৰণত মই ফাইনেল বাছনিত অন্তৰ্ভুক্ত হ'ব নোৱাৰিলোঁ। আৰু ৰিচেণ্টলি মই টাগ অফ ৱাৰ অৰ্থাৎ ৰছী টনাত মই যোৱা বছৰ হৈ যোৱা টাৱাঙত ৰাষ্ট্ৰীয় পৰ্যায়ত খেলি আহিছোঁ। তাতো আমি আমাৰ অসম দলে পাঞ্জাৱৰ লগত ছেমি ফাইনেলত খুব এক সুন্দৰ খেল খেলিছোঁ। কিন্তু আমি খেলখনত জয়ী হ'ব নোৱাৰিলোঁ। যিয়ে কি নহওক আমি খেল খেলি আছোঁ 2009 চনৰ পৰা আৰু অনাগত দিনত আমি খেলি যাম। আমি খেলৰ লগত জড়িত, আমাৰ দেহৰ হিৰে হিৰে খেল আছে, আমাৰ ৰক্তৰ হিৰে হিৰে খেলৰ তেজ আছে। সেয়েহে আমি আমাৰ দেহে যেতিয়ালৈকে ঢুকি পাব, যেতিয়ালৈকে পাব, আমাৰ মনৰ উৎসাহ যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে মই খেলি যাম আৰু খেলি যাম। এই ক্ষেত্ৰত যুৱকসকলক এইটোৱে কম, যিসকল ল'ৰা ছোৱালীয়ে বিশেষকৈ খেলৰ প্ৰতি আগ্ৰহী, তেওঁলোকে সদায় নিজৰ স্বাস্থ্য সুন্দৰভাৱে পৰিচালনা কৰিব লাগিব। তেওঁলোকে ডায়েট মেইনটেইন কৰিব লাগিব। আৰু যিসকল ল'ৰা ছোৱালীয়ে বিশেষকৈ খেল ভাল পায়, খেলক এক প্লেটফৰ্ম হিচাপে ব্যৱহাৰ কৰে, তেওঁলোকে নিজৰ স্বাস্থ্যৰ প্ৰতি সদায় যত্ন লয়। আৰু যি ল'ৰা ছোৱালীয়ে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লয়, তেনে ল'ৰা ছোৱালীয়ে মাদক দ্ৰব্য, গুটখা, স্বাস্থ্যৰ হানিকাৰক কাৰ্য, সমাজৰ বিভিন্ন বিৰূপ কাৰ্য কেতিয়াও কৰিব নোৱাৰে। সেয়ে এই ক্ষেত্ৰত মই এই অঞ্চলৰ সমূহ বিষয়ববীয়া উদীয়মান যুৱক যুৱতী আৰু পৰিয়ালৰ মুৰব্বীসকলক কৈছোঁ, আপোনালোকৰ ল'ৰা ছোৱালীসকলক খেলৰ এক পৰিৱেশ দিয়ক। কিয়নো আজিকালি যিটোহে পৰিৱেশ, চাৰিওচাইডে কেৱল বিভিন্ন ধৰণৰ অশৃংখল হৈ থাকে। সেয়ে যিসকল ল'ৰা ছোৱালীয়ে খেলৰ প্ৰতি আগ্ৰহী হয়, তেওঁলোকে স্বাস্থ্যৰ হানিকাৰক কাৰ্য কেতিয়াও নকৰে। আৰু সেয়েহে পুনৰবাৰ খেলৰ প্ৰতি আগ্ৰহী কৰাবলৈ সকলোকে আহ্বান জনাইছোঁ। আপোনাৰ নামটো? মোৰ নাম জিয়াৰুল হক, মোৰ ঘৰ ফটুৰিত। আশীৰ্বাদ কৰিছোঁ। তোমাৰ নাম? ধন্যবাদ। ধন্যবাদ আপোনাক পাইছোঁ। খুব তাফিম, খুব ভাল জনপ্ৰিয় টিম। এতিয়া আমি ওলাবৰ কাৰণে 100% দিম। যিকোনো যিটো অনুষ্ঠান আজি আমি অনুষ্ঠিত কৰিছোঁ, ক্লাবৰ হয়তো আপোনাৰ কেনেকুৱা ইয়াতে আহি কেনেকুৱা? খুব ভাল লাগিছে। ডিচিপ্লিন। ধন্যবাদ। से आगी धन को तेनो पा